নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আৰু আজি দেখিছেনে মই একদম মৰম লগা কণ এজাক শিশুৰ মাজত আছো আৰু মই আজি উপস্থিত আছো ষ্ট্ৰীট হিপ হপ ডান্স একাডেমি আৰু ইয়ালে আজি আহিছো আৰু ইয়াতে আজি আমি কি চাম সকলোৰে ডান্স চাম ন আৰু এখন ডান্স একাডেমি হয় আৰু ইয়াতে ষ্ট্ৰীট হিপ হপ ডান্স একাডেমিৰ স্বত্বাধিকাৰী আগলৈ আহা এয়া হৈছে প্ৰিন্স ভূমিজ আৰু বিশ্বনাথ চাৰিআলিত এখন আৰম্ভ হোৱা কিমান দিন হ'ল দুবছৰ হ'ল দুবছৰ চলি আছে আৰু খুব কম সময়তে ইয়াতে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ইয়াতে এডমিশ্যন লৈছে আৰু মই ভাবোঁ ইয়াত চাগে ভালকৈ শিকোৱা তুমি যাৰ কাৰণে ইমান কম সময়ত ইমানখিনি ল'ৰা ছোৱালী হৈছে আৰু আজি এইখিনি আছে ইয়াৰ পিছত আকৌ নেক্সট বেচটো আছে ইয়াতে বহুখিনি ল'ৰা ছোৱালী আছে আৰু এখন ডান্স একাডেমি যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া আহিছিলোঁ আৰু খুব কম সময়তে খুব সুন্দৰকৈ তেওঁ ল'ৰা ছোৱালীবিলাকক মই দেখিছোঁ ষ্টেজ প্ৰগ্ৰেম কৰাই আছে খুব ধুনীয়াকৈ আৰু আজি মই তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰাই দিম আৰু তেওঁলোকৰ ডান্স চাম কেনেকৈ প্ৰিন্সে শিকাইছে তেওঁলোকক তেনেহ'লে আজি ভিডিঅ'টো চাই থাকিব আপোনালোকে বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ পৰা এইসকল কণ শিশুৱে ষ্ট্ৰীট হিপ হপ ডান্স একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাজ্যৰ বহুতো স্থানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই ছাত্ৰ ছাত্ৰীসকলে কিন্তু ভাল ফলাফল কৰি আনিবলৈ সক্ষম হৈছে সঁচাকৈ বৰ সাংঘাতিক স্থান কৰিছে এই কণ শিশুসকলে আপোনালোকে আচলতে সকলোৱে চাগে ৰিয়েলিটি শ্ব'সমূহত আজিকালি এনেদৰে ডান্সবোৰ প্ৰায় দেখা পায় আৰু আপোনালোকে এটা কথা মন কৰিব ঘৰত কিন্তু আপোনালোকে নিজৰ সন্তানক এইদৰে প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ ঘৰত স্থান কৰিব কেতিয়াও নিদিব আৰু আমাৰ হাতখোলাৰ যিসকল বিশ্বনাথ চাৰিআলি হয় তেওঁলোকেতো গম পায়েই এইখন বিজি ৰোডৰ শুশ্ৰূষা মেডিকেল বিল্ডিঙৰ ছেকেণ্ড ফ্ল'ৰত এই ডান্স একাডেমিখন আছে আৰু এই ডান্স একাডেমিখনৰ আৰু এটা ব্ৰাঞ্চ কুসুমতলা চেণ্টাৰত আছে তাতো যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে মই তাতো গৈছিলোঁ আৰু তাতো গৈ সঁচাকৈ বিৰাট ভাল লাগিলে ল'ৰা ছোৱালীখিনি বিৰাটেই স্মাৰ্ট হয় আৰু যিহেতুকে মই বিশ্বনাথ চাৰিআলিত থাকোঁ আৰু সেইকাৰণে বিশ্বনাথ চাৰিআলিৰ পৰাই ভিডিঅ'টো মই দিলোঁ যিসকল ইয়াৰে হয় আৰু আপোনালোকে নিজৰ ল'ৰা ছোৱালীক এইদৰে হিপ হপ শিকাব বিচাৰিছে তেনেহ'লে আপোনালোকে নিজৰ শিশুটিক ইয়াতে এডমিশ্যন দিব পাৰিব আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ বাবেও তেওঁ ইয়াতে ল'ৰা ছোৱালীখিনিক সাজু কৰি আছে আৰু ইয়াৰ পৰা ৰিয়েলিটি শ্ব'টো দুটামান ল'ৰা ছোৱালী যাব তেওঁলোককো সাজু কৰি আছে সঁচাকৈ আজি এই সময়খিনি খুবেই ভাল লাগিলে আৰু যিসকলে এই ভিডিঅ' চাই ভাল পাইছে বা নিজৰ ল'ৰা ছোৱালীক দিম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ইয়াতে এডমিশ্যন দিব পাৰিব ফিজ কিমান কি কথা সকলোবোৰ পাতি আপোনালোকে তালৈ যাব পাৰিব তেনেহ'লে বেছি দীঘলীয়া নকৰোঁ আচলতে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব পাৰিলে আপোনালোকে
আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব